নিজৰ গোটেই মনোপলি কৰিবলৈ যেটো লাগিছে তাৰ মানে মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ পৰিয়াল এতিয়া বেপাৰী পৰিয়াললৈ পৰিৱৰ্তন হয় আজি মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ যিবোৰ সিদ্ধান্ত হেবোৰ ঘোষণা কৰতে দুটামান বিষয় আমি দৃষ্টিগোচৰ হৈছে এটা কনসাৰ্ট ইকোনমি কথা কৈছে আৰু দ্বিতীয় যিসমূহ মানে ব্যক্তিগত দেহৰক্ষী হেসকল লব পাৰিব যাৰ জীৱনৰ ভাবুকি আছে তেওঁলোকে কিন্তু ৭৫,০০০ কে দিব লাগিব এই দুটা বিষয় আমি দৃষ্টিগোচৰ হৈছে আৰু এই সকলোবোৰ কথা বতৰা মূল কথাটোৱে হল কনসাৰ্ট ইকোনমিৰ মূল কথা হল যে আগতে যেনেকৈ বিগত সময়ছোৱাত তেখেতৰ জন্মদিনত মুখ্যমন্ত্ৰীৰ জন্মদিনত তেখেতৰ পত্নীয়ে উপহাৰ দিব খুজিলে এআৰ ৰহমানক আনিলে আৰু জোৰ কৰি গোটেই ঠিকাদাৰবোৰক টিকেটবোৰ দিয়াইছে যিসকল ঠিকাদাৰক ২২,০০০ কোটি টকা দিবলৈ আছে গতিকে এতিয়া যিকোনো ধৰণৰ মানে টকা উপাৰ্জনৰ কাৰণে মুখ্যমন্ত্ৰীৰ পত্নীয়ে যেনেকৈ স্কুল বনাইছে যেনেকৈ বাগান কিনিছে যেনেকৈ গ্ৰীণ বাছ লৈছে যেনেকৈ মেকডোনাল্ড লৈছে এতিয়া আকৌ এই এনেকুৱা ধৰণৰ কথা যেনেকৈ গোল্ডেন থ্ৰেড তেওঁলোকৰ পত্নীয়ে গোল্ডেন থ্ৰেডৰ নামতো তেওঁৰ যিবোৰ বস্ত্ৰ আমাৰ বস্ত্ৰ উদ্যোগটো বিশেষকে আমাৰ মুগা শিল্প আমাৰ জাতীয় স্বাভিমান মুগা শিল্পৰ গোটেই ব্যৱসায়টো নিজে কৰিব খুজিছে বা এইটো নিজৰ গোটেই মনোপলি কৰিবলৈ যেটো লাগিছে তাৰ মানে মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ পৰিয়াল এতিয়া বেপাৰী পৰিয়াললৈ পৰিৱৰ্তন হৈছে আৰু দ্বিতীয় কথাটো হল এইবোৰ যোগেদি তেওঁলোকে মূল যিটো তেওঁলোকে কাম সমাজৰ উন্নয়ন কৰিব পৰা নাই আৰু এইবোৰৰ পৰা বিশেষকে দেহৰক্ষী এতিয়া যিটো পইচা